নাজিৰাত মাজনিশা গৰু চোৰে বিলাসী বাহন লৈ আহিছিল গৰু চুৰ কৰিবলৈ। ৰাইজে ধৰি থলে গৰু চোৰৰ বাহন আৰু চমচাই দিয়ে আৰক্ষী। চোৰৰ দলৰ পলায়ন। গৰু চুৰ কৰি মাংস বেপাৰ কৰা বেপাৰীৰ লগতে চোৰাং গৰু সৰবৰাহকাৰীৰ মাত্ৰা বৃদ্ধি পাব ধৰিছে শিৱসাগৰত। এইবাৰ গৰু চুৰ কৰি লৈ আহিল VIP গাড়ী। অচিনাকি গাড়ী দেখিলে মন কৰক ছাগলী অথবা গৰু চুৰ হ'ব পাৰে। বিলাসী গাড়ীৰ ভিতৰত মাজনিশা ওলাল তিনিটাকৈ গৰু। নাজিৰা সমজিলা লখিমী আলিৰ পৰা দেওবাৰে মাজনিশা পথত থকা গৰু চুৰ কৰিবলৈ আহি সন্দেহজনক নাম্বাৰ প্লেট AS06E 5044 হুণ্ডাই এই বাহনখন স্থানীয় লোকে ৰাজপথত ৰখাই থোৱা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। গৰু চোৰে বিলাসী বাহন লৈ আহিছিল গৰু চুৰ কৰিবলৈ, কিন্তু মানুহৰ উমান পাই ৰাইজৰ ৰোষৰ পৰা সংঘাত ঘটনাস্থলীৰ পৰা চোৰৰ দলে পলায়ন কৰে। লখিমী আলি নাজিৰা নগৰ সংযোগী মুখ্য ৰাজপথতে চোৰৰ দলে এৰি যায় উক্ত বিলাসী বাহনখন। ৰাইজে ধৰি থলে গৰু চোৰৰ বাহন আৰু নিশাই চমচাই দিয়ে নাজিৰা আৰক্ষী। নাজিৰা আদৰ্শ আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়া এগৰাকীৰ নেতৃত্বত নিশাই এটা আৰক্ষীৰ দল ঘটনাস্থলীত আহি উপস্থিত হৈ বাহনখনৰ ডিকিৰ পৰা এটা আৰু ভিতৰত ৰখা দুটা চুৰি গৰু আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে, যাক লৈ অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। এই গৰু চোৰাং সৰবৰাহকাৰী চক্ৰটোৱে নাজিৰা সমজিলা চাহবাগান গ্ৰামাঞ্চলৰ লগতে ৰাজপথত বিশ্ৰাম লোৱা গৰুসমূহক লক্ষ্য কৰি দীৰ্ঘদিনে আৰক্ষীৰ চকুত ধূলি দি গৰু চুৰি কৰি আহিছে। এতিয়া সুৰক্ষাৰ খাতিৰত বিপাঙত পৰিছে গোপালকসকল। আনহাতে ইতিপূৰ্বে গৰু চুৰ কৰি জেললৈ যোৱা অভিযুক্ত মুকলি আকাশৰ তললৈ আহি পুনৰ একে কুকাৰ্যত লিপ্ত হোৱা সন্দেহ সৰ্বসাধাৰণ ৰাইজৰ, যদিও আৰক্ষী তদন্ত অব্যাহত ৰাখিছে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নিউজ 80 অসম। প্ৰায় 1টামান বজাত আমি চব শুই আছিলোঁ, গাড়ীখন ঘপককৈ ইয়াত ৰখা গম পালে আমাৰ ওচৰৰ ভাইটি এজনে। তেতিয়া ফোন কৰিলে মোক। তেতিয়া মোৰ ঘৰটো অলপ আঁতৰত, মই ওলাই আহিলোঁ। অহাৰ পিছত মানে গাড়ীখন সঁচাকৈ দেখিলোঁ ৰৈ আছে। তাৰপিছত আপোনাৰ ভিতৰত দেখিলোঁ গৰু। তাৰপিছত কি কৰিম আৰু, তাৰপিছত ফোন মাৰিছোঁ, থানাটো মাৰিছিলোঁ। চলাহে কাকো দেখা নাই? নাই নাই, সেইবোৰ একো দেখা নাই। আচ্ছা, কিমান টাইমত হ'ল? এতিয়া টাইম কেইটা হ'ল? এতিয়া আমি 1টামান বজাৰ পৰা আছোঁ। আৰু এইটো কোনডোখৰ জেগা নাজিৰা? এইটো নাজিৰা লখিমী আলি, ৱাৰ্ড নম্বৰ 10। এনেকৈ আগতেও এনেকৈ নি থাকে নেকি? নাই নাই নাই, আগততো পোৱা নাই, আমি এইবাৰ প্ৰথম পাইছোঁ। ঠিক আছে।